Absolutely. In fact, ইমান সুন্দৰকৈ if you see এখনৰ হেৰিটো কামটো খুব Color is very nice. সূক্ষ্মভাৱে কৰিছে মানে তাৰ হেৰিটো খুব ধুনীয়া মানে কামটো খুব ধুনীয়া and here also it is like the work is very beautiful মানে কামটো খুব সুন্দৰকৈ কৰিছে. It's a beautiful design. Yeah, and definitely I'll do a photo shoot. Any products সেইখিনি আমাৰ ব্ৰাছ বেসড হয় মানে ব্ৰাছটো যোনটো এটা মানে হেৰি হয় আৰু আপোনাৰ মেটেৰিয়েল হয় সেইটো দি আমাৰ এইখিনি প্ৰডাক্ট এইটো মোবাইল স্লিং বেগ মোবাইল এটো হাতে বনোৱা এইটো হাতে বনোৱা মাইকী মানুহে বনোৱা সব মেড বাই women artisans. হাই হেল্ল' নমস্কাৰ অন্য এটা ভিডিঅ'ত বহুত দিন গেপ গ'ল ভিডিঅ' আপলোড কৰিব পৰা নাই তাৰ বাবে বেয়া নাপাব আৰু আজি আহিছোঁ মই ইনক্ৰেপ ষ্টুডিঅ' এইটো ইনক্ৰেপ ষ্টুডিঅ' কি হয় কি নহয় গোটেইখিনি মই ক'ম লগতে গৌতম দাই ক'ব গৌতম দাকতো চাগে চিনি পাইছে ইয়াৰ আগতে আমি বিদুৰ ভাই চাওঁতে একেলগে চাইছিলোঁ লগ পাইছিলোঁ একেলগে চাইছোঁ দুই বিদুৰ ভাই একেলগে বিদুৰ ভাই চাইছোঁ আমি গৌতম দা বহুত ধুনীয়া গান গায় বহুত বেছি ভাল লগাও তথাপিও চেষ্টা কৰি আছোঁ গাবৰ কাৰণে এইটো মিছা কথা আশীৰ্বাদ কৰে আৰু আকলি লয় আগুৱাই যাব পাৰিম আকোৱালিটো ল'বই নিশ্চয় আকোৱালি ল'ব কাৰণ ইমান বেছি ধুনীয়া গান গায় কিয় আকোৱালি নল'ব বহুত ধুনীয়া গান গায় কিন্তু নিজৰ ক্ৰেডিটটো কোনেও নলয় কেতিয়াও নিজে কৈ পেলাই তো আমি অডিয়েঞ্চ আমি চোৱা মানুহে কম ভাল হৈছে নে বেয়া হৈছে সঁচাকৈ বহুত ধুনীয়া হৈছে বহুত ধুনীয়া গান গায় আপোনাৰ অফিচিয়েল চেনেলটোৰ নাম গৌতম ৰাজ DS অফিচিয়েল গৌতম ৰাজ DS অফিচিয়েল তো সেইটো চেনেলত আপুনি গ'লে গৌতম দাৰ গানবোৰ গোটেইখিনি পাই যাব বহুত ধুনীয়া গান গায় এবাৰ শুনি চাব বহুত ধুনীয়া গান গায় আৰু ইয়াত আহি আছে কোন আজি জেৰিফা অসমৰ আচ্ছা তেওঁ আহি আছে আমাৰ ইয়াত বেছি সময় নাই আহি পাব আৰু মই ইয়াক মাতিলোঁ মোৰ বন্ধু ভাইটি ইয়াক মাতিলোঁ মই আজি দেখাবৰ কাৰণে আপোনাক আমাৰ ষ্টুডিঅ'টো কি হয় কি পায় ষ্টুডিঅ'টো চব গোটেইখিনি দেখুৱাব গতিকে আপোনালোকে চাওক সি দেখাই যাব থেংক ইউ ইনভাইট কৰাৰ বাবে ইয়াত লিখাই আছে ইনক্ৰিপ ষ্টুডিঅ' ছেকেণ্ড ফ্ল'ৰ বুলি ইয়াত চাওক ইনক্ৰিপ ষ্টুডিঅ' ইয়াতে কণ্টেক্ট নাম্বাৰ আছে বাকী মই কণ্টেক্ট নাম্বাৰ দিয়ে দিম বাৰু ডেছক্ৰিপশ্যনত তো আপোনালোকে ফোন কৰি আহিব পাৰে Good afternoon, ladies and gentlemen. Welcome to our esteemed chief guest, Zarifa Wahed. Absolutely. In fact, iman sundorkoi if you see, মানে গোটেই এৰেঞ্জমেণ্টটো ইট ইজ চ' অৰ্গেনিক আৰু সঁচাকৈ দেখি ভাল লাগে বিকজ when it is an effort of so many people, so many beautiful women and entrepreneurs together আৰু মই আশা কৰিছোঁ যে তেওঁলোকে যিটো প্লেটফৰ্মো আনক দিয়ে ইনক্ৰেপে সেইটো এটা অমেজিং থিং এণ্ড ইটছ very nice of them because there are so many people যি ছোৱালীবিলাকে খুব ইচ্ছা কৰে ইন ফিউচাৰ তেওঁলোকেও কিবা এটা কৰাৰ বাট কেতিয়াবা হয় যে they don't get the platform so I'm very excited আহি খুব ভাল লাগিছে especially when it comes to women আমি অকণমান এনেকুৱা ধৰণৰ বস্তু হ'লে আৰু ভাল পাওঁ আৰু হোম ফাৰ্নিচিংছ মই খুব ভাল পাওঁ বিকজ ঘৰটোত অকণমান কিবা কিবি সজায় চ' সেয়া দেখি মই এক্সাইটেড হৈছোঁ আৰু কোৱালিটিবোৰ কেনেকুৱা লাগে কোৱালিটি ইজ ভেৰি গুড দাদা জেৰিফাৰ লগত আপুনি আহিলে কেনেকুৱা লাগিলে কওকচোন বাৰু কেনেকুৱা বিৰাট ভাল লাগিছে আৰু আপুনি মানে ইণ্টেৰিয়ৰ ডিজাইনটো কেনেকুৱা পাইছে নাইচ ভাল লাগিছে ন ধুনীয়াকৈ কৰিছে কষ্ট কৰিছে ভাল লাগিছে আৰু লগতে কাপোৰ লগতে জুৱেলাৰী আইটেমো গোটেইখিনি পাব তো ধুনীয়া কালেকশ্যনবোৰ ধুনীয়া আছে ন ইয়াৰ এড্ৰেছটো মই নিদিওঁ এইখিনি ক'ত আছে কি হয় গোটেইখিনি অ'নাৰ যিজন বৰ্তমান জেৰিফা বাৰ লগত আছে অ'নাৰ বাইদেউ সুধি এড্ৰেছটো আপোনালোকক জনাই আছোঁ মই খুব ধুনীয়া এইটো পাইনাপল ফাইবাৰ বুলি ক'লে কেন ইউ জাষ্ট ব্ৰিং ইট আ লিটল নিয়াৰ এখনৰ মানে বৰ সুন্দৰ কালাৰ তুমি লাইক কৰিছা yes I'm liking it so much it's a beautiful design and definitely I'll do a photo shoot with this আৰু হেৰিটো বৰ ভাল মানে পাতল আৰু কালাৰটো ভাল লাগিছে Nice to wear. This is a mekhela. yeah very sweet মানে খুব সুন্দৰ and very elegant very beautiful আৰু আমাৰ যিটো মানে হেৰি এথনিক অলপ বড়ো ডিজাইনটো আছে it's very beautiful This is again another this is pineapple fiber. color is so beautiful ইমান মানে খুব বাৰীকিকে কৰা আছে can you come near to the mekhela to the sador এয়া যিটো কামটো কৰা আছে it is very nicely done
This is another banana fiber. কালেকশ্যনবোৰ দেখুৱাচোন গৌতম দা এয়া দেখুৱা বায়ে দেখুৱাই আছে গোটেইবোৰ কালেকশ্যনবোৰ দেখুৱাচোন কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে মানে This is banana fiber. বায়ে যোনখনে চাইছে সেইখনেই পচন্দ কৰিছে মানে কনফিউজ হৈ গৈছে মই কোনখন ভাল বেছি ভাল লাগিছে এইখনৰ হেৰিটো কামটো খুব Color is very nice. সূক্ষ্মভাৱে কৰিছে মানে তাৰ হেৰিটো খুব ধুনীয়া মানে কামটো খুব ধুনীয়া and here also it is like the work is very beautiful মানে কামটো খুব সুন্দৰকৈ কৰিছে ইমান পাতলকৈ ধুনীয়াকৈ কৰাটো আৰু মানে কতো সূতাৰ হেৰিটো নাই মানে যে য'ত অলপ কেতিয়াবা সূতাটো ডাং খাই থাকে বা কমি থাকে মিহি খুব মিহিকৈ কৰিছে এইখনো ঠিক তেনেকুৱা ধুনীয়া অলপ বড়ো ষ্টাইলৰ And this is all জেৰিফাবা নিজে কনফিউজ মানে এখন চাইছে সেইখন ভাল লাগিছে তাৰপিছত বেলেগ এখন চাইছে সেইখন আকৌ বেছি ভাল লাগিছে তাৰপিছত আকৌ বেলেগ এখন ভাল লাগিছে মানে বা নিজে কনফিউজ হৈ গৈছে চ' আপোনালোকে এবাৰ ভিজিট কৰক ইয়াত সঁচাই কৈছোঁ মানে যদি ভাবিছে এখন ল'বলৈ আহিছোঁ তো মানে আপোনালোকে নিজে কনফিউজ হৈ যাব কোনখন ল'ম কোনখন নল'ম ইমান বেছি ধুনীয়া আৰু ইমান ধুনীয়া কালেকশ্যন কৰিছে আৰু বহুত বস্তু আছে আমি ব'লা তাকো চাওঁ ইয়াত আছে ৱেষ্টাৰ্ণ ৱে অকল যে চাদৰ মেখেলা তেনেকুৱা নহয় তেনেকুৱা নহয় আৰু স্পেচিয়েলি মোৰ ভাল লাগিছে ইটছ এ ভেৰি হোমলি কাইণ্ড অফ হেৰি পৰিৱেশ খুব ঘৰুৱা ঘৰুৱা পৰিৱেশত বৰ সুন্দৰকৈ যাতে সুন্দৰকৈ বহি আৰামছে বতাহ মাৰি আছে ধুনীয়া ধুনীয়াকৈ কাপোৰ এইটো মোৰ মেকআপ আৰ্টিষ্ট আকাশৰ এনেকুৱা ধৰণৰ পিন্ধি ভাল পায় শ্ৰাগছ পিন্ধি খুব ভাল পায় আকাশ গগৈ প্লিজ কাম আকাশ বিৰাট ধুনীয়া কালেকশ্যন মই এনেকুৱা টাইপবিলাক পিন্ধোঁ অলপ চলপ ধুনীয়া কালেকশ্যন আকাশ দা আমাৰ ভিউৱাৰ্ছক কি কোৱা তুমি প্লিজ আহিব কাইণ্ডলি যোনে যোনে একদম ধুনীয়া কাপোৰ পিন্ধিব বিচাৰে আহিব এনেকুৱা ধুনীয়া ধুনীয়া কালেকশ্যনেই আছে ন ইয়াত কালেকশ্যন আছে এতিয়া গৰম দিন খুব ভাল পাব এনেকুৱা পিন্ধি জেৰিফাবা তুমি পিকেল ভাল পোৱা নে আৰু আমলা পিকল তাকো দেই টেঙা so good I can't tell you. ক'ত? মানে তেল নোহোৱাকৈ আজৱাইন আৰু নেমুৰে বনোৱা আচাৰ জালুকগুৰিও আছে চ' মই এই দুটা লৈ গৈ আছোঁ মানে ইয়াত অকল কাপোৰেই নহয় লগতে পিকেলো পাব ন বা হা ইয়াত অকল কাপোৰেই নহয় নহয় ইউ গেট দিছ অলছ' চ' মই যিবোৰ জেৰিফাবাই ভাল পাইছে তো অভিয়াছলি আপোনালোকেও ভাল পাব তো বা তুমি ভিউৱাৰ্ছক কি কোৱা ইয়াত মই সকলো বস্তু ঘপককৈ ভাল নাপাওঁ গতিকে ধুনীয়া ধুনীয়া কালেকশ্যনছ আছে আপোনালোকে আহি চাব আৰু তেওঁলোকে ফ্ৰিকুৱেণ্টলি মানে এনেকুৱা হৈয়ে থাকে নহয় আপোনালোকৰ এক্সিবিশ্যনছ গতিকে আকৌ দেখা পাব আকৌ নতুন কালেকশ্যনছ আহিব আৰু বাকী গোটেইখিনি ডিটেইলছ দিবই গতিকে ক'ত আছে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰছ এইবিলাক আপোনালোকে সংগ্ৰহ কৰি ল'ব আৰু আহিব যেতিয়াই মন যায় ন গোটেইখিনি ডেষ্টিনেশ্যনত থাকিবই তো তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে ফোন কৰিব গোটেইখিনি যোগাযোগ ক'ত এড্ৰেছ কি ফোনতে আপোনালোকক কৈ দিব তেনেকৈ আহিব পাৰে নাইবা গুগল মেপছৰ লোকেশ্যনটো মই দি থৈ দিম ডেষ্টিনেশ্যনত তাতো চাই পেলাই আপোনালোকে আহিব পাৰে বহুত ধুনীয়া কালেকশ্যন আছে সঁচাকৈ মানে মই যদি ছোৱালী হ'লেও ইমান সময় আধা খালী কৰি দিলোঁ হয় একদম সঁচাকৈ কৈছোঁ মই সঁচাকৈ বহুত ভাল লাগিছে তো আপোনালোকো আহিব আহকচোন এবাৰ জুৱেলাৰী কালেকশ্যনবোৰ দেখুৱাওঁ কেনেকুৱা কি কি আছে তো বিশেষ আমি ল'ৰা মানুহ হয় নাজানিম বাক আজি লগত লৈ যাম বায়ে দেখুৱাব জুৱেলাৰী কালেকশ্যনবোৰ কেনেকুৱা কি আছে আহাচোন বা দেখুৱাহি বৰষা বা হয় তো বায়ে দেখুৱাব জুৱেলাৰী কালেকশ্যনবোৰ হেল্ল' এভৰিৱান এইখিনি আমাৰ জুৱেলাৰী এইটো আমি বেলেগ বেলেগ ধৰণৰ জুৱেলাৰী আছে আপোনাৰ কিন্তু বেছিভাগ আমাৰ যোনখিনি প্ৰডাক্টছ সেইখিনি আমাৰ ব্ৰাছ বেছড হয় মানে ব্ৰাছটো যোনটো এটা মানে হেৰি হয় আৰু আপোনাৰ মেটেৰিয়েল হয় সেইটো দি আমাৰ এইখিনি প্ৰডাক্টছ ইয়াতো আছে বহুতখিনি আপোনাৰ জুৱেলাৰী আৰু এফৰ্ডেবল প্ৰাইচত আছে 100 ৰুপিজৰ পৰা ষ্টাৰ্ট হয় আমাৰ 100 ৰুপিজৰ পৰা জুৱেলাৰী ষ্টাৰ্ট হয় 100 ৰুপিজৰ পৰা ষ্টাৰ্ট হয় আৰু বহুত কমতে আপোনালোকে পাব আমাৰ ইনষ্টাগ্ৰামত আছে আমাৰ নিজৰ ৱেবছাইটো আছে আচ্ছা তোমালোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ নাম কি আৰু ৱেবছাইটটোৰ নাম কি গোটেইখিনি জনাই দিয়া collective.com ezarcollective.com ৱেবছাইটটো আৰু ইনষ্টাগ্ৰামো এজাৰ কালেক্টিভ ষ্টাইল 99 বুলি জুৱেলাৰী পাব আৰু তাৰ লগত আমি বহুত ধৰণৰ বেগছ কৰোঁ আচ্ছা দুই এটা দেখাই দিয়াচোন চিয়'ৰ ট্ৰেভেল বেগছ এইখিনি বহুত ধুনীয়া চব কাপোৰেদি বনোৱা ছাষ্টেইনেবল হয় আৰু বেলেগ কালেকশ্যন কি কি দেখুৱাব পাৰিবা বৰ্তমান এইবোৰ আছে আমাৰ সৰু সৰু আপোনাৰ এইবোৰ পাউচেছ এইবোৰ 80 টকা দি আৰম্ভ হয় 80 ৰুপিজত ষ্টাৰ্ট মানে ভিডিঅ'ত আপোনালোকে দেখি আছে যেনেকৈ চাগে পচন্দ নকৰিব পাৰে কিন্তু এবাৰ হাতেৰে চুই চাব তাৰপিছত ক'ব ইমান ধুনীয়া মানে সঁচাকৈ আৰু এক্সপেক্ট কৰা নাছিলোঁ মই ইমান ধুনীয়া হ'ব যে ৱাও তো বা আৰু কি কালেকশ্যন দেখুৱাবা আৰু তাৰপিছত তোমাৰ এইবোৰ আছে কোষ্টাৰ ছেটছ এইবোৰ
এইটো তোমাৰ কাৰোবাৰ ঘৰলে গিফ্ট দিবলে এনেকুৱা ধৰণৰ Wow. পোষ্টাৰ ছেটছ লগতে এনেকুৱা পাউচ আৰু এইবোৰ চব হাতে বনোৱা চব হাতে বনোৱা এইটো যে তুমি দেখুৱালা সেইটো হাতে এইটো বনোৱা হাতে বনোৱা এইটো মোবাইল স্লিং বেগ মোবাইল Wow. এইটো হাতে বনোৱা এইটো হাতে বনোৱা মাইকী মানুহে বনোৱা চব মেড বাই ৱুমেন আৰ্টিজেন্স তো গোটেইখিনি এড্ৰেছ আমাৰ অনাৰ বাইদেউ ইয়াতে বহি আছে তো ইয়াৰ এড্ৰেছখিনি কি কালেকশ্যন কি আছে গোটেইখিনি এতিয়া আপোনালোকক জনাই আছোঁ নমস্কাৰ মোৰ নাম ভূপালী হাজৰিকা মই ইনক্ৰেবৰে এটা অংশ গতিকে আমি ইয়াত তৰুণ নগৰ বাইলেন নম্বৰ 2 হাউচ নম্বৰ 59 সংগতি পথ আমাৰ ইয়াতে আমাৰ অনুষ্ঠানটো আছে ইনক্ৰেব নামৰ আমি ইয়াত নানা ধৰণৰ মেখেলা চাদৰ আমি নিজে মনৰ পৰা সাজি বনোৱা তাৰপিছত ঘৰৰ সামগ্ৰী মেটেকাৰ পৰা বনোৱা সামগ্ৰী আচ্ছা মেটেকা মানে যিটো এই পানীত পোৱা যায় ন নদী চদীত পোৱা যায় যে পানীত মেটেকা হয় তেওঁ বহুত বস্তু বনায় তেওঁ কিবা এটা দেখাব পৰা যাব নেকি যে মেটেকাত কি পোৱা যায় আচ্ছা আচ্ছা এবাৰ দেখাই দিয়াচোন গৌতম দা তাৰোপৰি আমি নতুন নতুন যিসকল মহিলাই তেওঁলোকৰ ঘৰতে থাকি নানা ধৰণৰ বস্তু বাহনি বনায় কিন্তু বাহিৰত উলিয়াই দেখুৱাবলৈ জেগা নাই তেনেকুৱা মহিলাক আমি ইয়াতে জেগা দিওঁ প্লেটফৰ্ম দিওঁ তেওঁলোকে আহি ইয়াতে তেওঁলোকে প্ৰদৰ্শনী কৰে তো এইটোৱে আমাৰ সৰু অনুষ্ঠান যদিও আমাৰ মনবোৰ খুব ডাঙৰ আৰু আমি এনেকৈ বিশাল হৈ যাম বুলি আশা কৰিছোঁ নিশ্চয় নিশ্চয় সকলোৰে আশীৰ্বাদ আছে আমাৰো আছে আৰু তোমাৰ কিমান ফ্ল'ৰত হয় সেইটো এবাৰ জনাই দিয়া আমাৰ হাউচ নম্বৰ 59 আৰু আমাৰ প্ৰতিষ্ঠানটো ছেকেণ্ড ফ্ল'ৰত ছেকেণ্ড ফ্ল'ৰত আছে আৰু কালেকশ্যনবোৰ কি কি আছে বাৰু কালেকশ্যন এতিয়া মেখেলা চাদৰ আছে ঘৰ সজোৱা বস্তু আছে তাৰপিছত মেটেকাৰ বস্তু আছে তাৰপিছত জুৱেলাৰী আছে বেগ আছে আচাৰ আছে খুব ধুনীয়া আচাৰ আছে যিটো জেৰিফা বাই বহুত ভাল পাইছে জেৰিফা খুব ভাল পাইছে আজি জেৰিফা আমাৰ মাজত আছে আমি অতি সুখী বহুত দিনৰ পৰা ভাবি আছিলোঁ যে জেৰিফাই আহি আমাৰ ষ্ট'ৰখন চাওক এবাৰ আজি মোৰ আশা পূৰ্ণ হ'ল ইয়াত গম পালে কি কি কালেকশ্যন আছে কি আছে গোটেইখিনি গম পালে এতিয়া ইয়াত ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা আছে সেইখিনি জানিব চেষ্টা কৰা হওকচোন খুৰী ইয়াত আপোনালোকৰ একদম লৱেষ্ট যিকোনো এটা প্ৰডাক্ট ষ্টাৰ্টিং কিমানৰ পৰা আছে আমাৰতো এনেই মেখেলা চাদৰ লৱেষ্ট একদম আমাৰ 1500 টকা মেখেলা চাদৰ 1500 পৰা ষ্টাৰ্ট তাৰ বাহিৰেও বেলেগ বস্তু যিখিনি আমাৰ ঘৰ সজোৱা সেইবোৰ বেলেগ আইটেমৰ বেলেগ দাম হয় যেনেকৈ টিকজি আছে আমাৰ ধৰা 250 টকা নেপকিনৰ ছেট আছে 800 টকা ৰানাৰ্ছ আছে 400 টকা বোৱা টেবুল ক্লথ আছে 2200 টকা মানে বোৱাৰ ওপৰত বোৱা বস্তুবোৰৰ দাম অকণমান বেছি হাতে বোৱা হয় ন এইখিনি বোৱা হয় আৰু বেগ আছে বিভিন্ন দামৰ 200 টকাৰ পৰা 600 টকা 800 টকা মানে বেগ 200 টকাৰ পৰা ষ্টাৰ্টিং ইমান কম দামত ইমান কম দামত তাৰপিছত মেখেলা চাদৰ আমাৰ হায়েষ্ট 7,000 তাতকৈ ওপৰ নাযায় 6,500 7,000 মানে ষ্টাৰ্টিং 1,500 পৰা আৰু হায়েষ্ট 7,000 7,000লৈ নাযায় 6,500 মানতে ৰয় আৰু মোৰ ভিডিঅ' চাই যদি কোনোবা আহে তেওঁলোকক আপুনি স্পেচিয়েল কিবা ডিছকাউণ্ট দিবনে নিশ্চয় আমি চেষ্টা কৰিম দিবলৈ আমি এনেও দিওঁ ডিছকাউণ্ট তাৰোপৰি আমাৰ লাকিদ্বীপ আছে কোনো গ্ৰাহক লাকিদ্বীপ নেখেলাকৈ নাযায় বাকী এড্ৰেছটো আপোনালোকে পালেই ক'ত হয় কি নহয় তো আপোনালোকে আহিব ভিজিট কৰিব আৰু মোৰ ভিডিঅ' চাই আহিলে বোলে স্পেচিয়েল ডিছকাউণ্ট এটা দিবলৈ চেষ্টা কৰিব তো আপোনালোকে এবাৰ ভিজিট কৰক আৰু ধৰক পূজাৰ কাপোৰ ইয়াৰ পৰাই কিনিম বুলি ফাইনেলি ইনক্ৰেব ষ্টুডিঅ'ৰ পৰা আহি ঘৰ পালোহি আৰু আপোনালোকে এবাৰ ভিজিট কৰিব গোটেই কণ্টেক্ট ডিটেইলছ তাত ডেছক্ৰিপশ্যনত দিয়াই থাকিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পূজাত আপুনি কিনিব নগ'লেও আপোনাৰ চিনাকি কোনোবাই কিনিব যাব কম দামতে পাব তো ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব সকলোলৈ আৰু ইউটিউবত যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে চিকাৰ আহি আছে চিকাৰৰ ভিডিঅ' পাবলৈ অপেক্ষা কৰক আৰু থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'